পুনৰ আৰক্ষীৰ নাক কাণ কাটিলে এজন কনিষ্টবলে আৰক্ষী নে গুণ্ডা সেয়া উত্থাপন হৈছে প্ৰশ্ন। ধুবুৰী মেডিকেল কলেজত গুণ্ডামি কৰিবলৈ গৈ আটক হ'ল এজন আৰক্ষীৰ কনিষ্টবল। ধুবুৰী মেডিকেল কলেজত গুণ্ডাৰ ৰূপত দেখা গ'ল কনিষ্টবল আদিল খন্দকাৰ। ধুবুৰী মেডিকেল কলেজত কৰ্তব্যৰত নিৰাপত্তাৰক্ষী নাইম আহমেদক আক্ৰমণ কৰি আহত কৰা কেন্দ্ৰ কৰি ধুবুৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। মেডিকেল কলেজৰ ভিতৰত এখন অনুমতি পত্ৰ দি দুজনকৈ ৰোগীৰ আত্মীয় ভিতৰলৈ যোৱাৰ চেষ্টা কৰে যদিও চিকিউৰিটিৰ দায়িত্বত থকা এজন যুৱকে বাধা দিয়াত কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে আৰক্ষী কনিষ্টবলজন। পিছত এটা সময়ত নাইম আহমেদ নামৰ চিকিউৰিটি যুৱকক আক্ৰমণ কৰে আৰক্ষী কনিষ্টবল আদিল খন্দকাৰে। আৰক্ষীৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰা চিকিউৰিটি নাইম আহমেদক ভৰ্তি কৰা হয় মেডিকেল কলেজ হস্পিটেলত। পিছত উত্তেজিত হৈ মেডিকেল কলেজৰ বাহিৰৰ চৌহদত নিৰাপত্তাসকলে গুণ্ডাৰূপী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ঘটনাস্থলীত BN কলেজ নগৰ আৰক্ষী উপস্থিত হৈ কনিষ্টবল আদিল খন্দকাৰক আটক কৰি থানালৈ আনে। সমগ্ৰ ঘটনা সন্দৰ্ভত মেডিকেল কলেজ কৰ্তৃপক্ষই কনিষ্টবলজনৰ বিৰুদ্ধে এজন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। মই ডিউটি কৰি আছো, ডিউটি অৱস্থাত তেওঁ এজনে গৈছে আগতে, পুলিচটো আহিলে, পুলিচটো গৈছে, ঠিক আছে, গৈ চাই আহিছে, আহি বাহিৰত এজন বহি আছে, মহিলা এটা, মহিলাটা আহিলে, আহি মই কৈছো অলপ পিছত যাব, ডক্টৰ আনমাৰি চব পিছত যাব, কৈছো মহিলাটো পুলিচটো আহি মহিলাটো ভিতৰত কৰিব সোমাব দিব, মই কৈছো পাঁচটা আছে অলপ পিছত যাওক, ডক্টৰে চাব কাৰণে তাৰপিছত মই যাব দিম, কৈছো আহিছে, আহি পুলিচটো আহি কি হৈ যাব নিদি দৰকাৰটো কৰি আছে, কৈছো জনে আটকাইছো কাৰণে মোক আহি মাৰিছে, নাগৰ ইয়াতে মাৰিছে, ব্লাডিং কৰিছে, মইতো তাতে বহি গৈছো আৰু ই কৰা নাই, ক'ত দিছে পুলিচৰ নাম নাজানো, পুলিচ নাম নাজানো।